কোনো লোক যদি দেশৰ অন্য প্ৰান্ত ভ্ৰমণ কৰি আহিছে বা COVID-19 বা কৰোনাৰ দ্বাৰা আক্ৰান্ত হৈছে বা আক্ৰান্ত বুলি সন্দেহ কৰা হৈছে, তেন্তে তেনে লোকক ততালিকে আছুতীয়াকৈ ৰখা বা গৃহ নিৰ্বাসনৰ ব্যৱস্থা কৰক। সংক্ৰমিত বা সন্দেহজনক ব্যক্তিজনৰ চিনাক্তকৰণৰ পিছত 14 দিন পৰ্যন্ত তেওঁক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰক। গৃহ নিৰ্বাসিত ব্যক্তিজনক বতাহ ওলোৱা সোমোৱা কৰিব পৰা এজনীয়া কোঠা এটাত আছুতীয়াকৈ ৰাখিব। সুকীয়া টয়লেট ব্যৱহাৰ কৰিব আৰু পৰিয়ালৰ অন্য লোক যদি কেনেবাকে একেটা কোঠাতে থাকিবলগীয়া হয়, তেন্তে দুয়োৰে মাজত কমেও 1 মিটাৰ ব্যৱধান থকাটো বাঞ্ছনীয়। একেখন ঘৰৰে হ'লেও বয়সস্থ লোক, গৰ্ভৱতী মহিলা, সৰু ল'ৰা-ছোৱালী আৰু ইতিমধ্যে অইন ৰোগত ভুগি থকা লোকক আক্ৰান্তগৰাকীৰ কাষ চাপিবলৈ নিদিব। কোঠাটোৰ ভিতৰতে আক্ৰান্তগৰাকীৰ চলাফুৰা সীমিত ৰাখক। কোনো পৰিস্থিতিতে বিয়া, শোকসভা আদিৰ দৰে সমূহীয়া অনুষ্ঠানলৈ নাযাব। আক্ৰান্তগৰাকীৰ লগতে ঘৰৰ আটাইবোৰে পানী আৰু চাবোনেৰে সঘনাই হাত ধুব অথবা এলকহলযুক্ত হেণ্ড ছেনিটাইজাৰৰ ব্যৱহাৰ কৰিব পাৰে। আক্ৰান্তজনৰ কাৰণে সুকীয়া বাচন-বৰ্তন, কাপোৰ, বিচনা চাদৰ আদিৰ ব্যৱস্থা কৰিব। গৃহ নিৰ্বাসিত ব্যক্তিজনক চোৱা-চিতা কৰিবলৈ নিৰ্দিষ্ট এজনকহে দায়িত্ব দিব। আলহী অতিথিক দেখা কৰিবলৈ নিদিব। সংক্ৰমিতজনে ব্যৱহাৰ কৰা আৰু ছালৰ সংস্পৰ্শত অহা বিচনা চাদৰ আদি জোকাৰি দিব নালাগে। কোঠাটোৰ যিকোনো বস্তু পৰিষ্কাৰ কৰোঁতে গ্লোভছ পিন্ধি ল'ব লাগে আৰু গ্লোভছ খুলি লগে লগে হাত ধুব। গৃহ নিৰ্বাসিত ব্যক্তিজনৰ কোঠাৰ সঘনাই চুই থকা ঠাইবোৰ যেনে বিচনাৰ ফ্ৰেম, চকী, মেজ আদি সদায় 1% ছডিয়াম হাইপ'ক্লৰাইড চলিউশ্যনৰ ব্যৱহাৰেৰে পৰিষ্কাৰ কৰক আৰু সংক্ৰমণমুক্ত কৰি ৰাখক। ফেনলযুক্ত বীজাণুশোধকেৰে আক্ৰান্তগৰাকীৰ টয়লেট নিয়মীয়াকৈ পৰিষ্কাৰ কৰক। আছুতীয়াকৈ ৰখা ব্যক্তিগৰাকীয়ে ব্যৱহাৰ কৰা কাপোৰ-কানি সুকীয়াকৈ ডিটাৰজেণ্ট দি ভালকৈ ধুব আৰু ৰ'দত শুকুৱাব। মনত ৰাখিব, সাৱধানীৰ মৰণ নাই। আতংকিত নহ'ব, সজাগ হওক।